নমস্কাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ ফাইনেল পৰীক্ষাৰ অৰিজিনেল ৰুটিন 2025 মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ তোমালোকে দেখা এইখন হ'ল 2025 চনৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ অৰিজিনেল ৰুটিন ইয়াত কি লিখা আছে দেখা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী 21 দেখা HSLC এক্সামিনেশ্যন 2025 প্ৰগ্ৰাম পৰীক্ষা আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা শনিবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আগবেলা পৰীক্ষা চলিব 9 বজাৰ পৰা 12 বজালৈকে আৰু পিছবেলা পৰীক্ষা হ'ব 1:30 মিনিটৰ পৰা 4:30 মিনিটলৈ প্ৰথম দিনা পৰীক্ষা শনিবাৰে আৰম্ভ হ'ব আৰু তাৰিখটো হ'ল ফেব্ৰুৱাৰী 15 ইয়াত লেখা আছে দেখা 15 প্ৰথম দিন পৰীক্ষা আগবেলা হ'ব প্ৰথম দিন আছে ইংলিছ 15 তাৰিখ পৰীক্ষা আছে 16 তাৰিখ নাই 17 তাৰিখে আছে ইয়াত দেখা 17 তাৰিখে ফেব্ৰুৱাৰী 17 2025 মানডে সোমবাৰে আছে MIL ইংলিছ আৰু পিছবেলা নাই তাৰ পিছৰ পৰীক্ষাটো আছে 21 ফেব্ৰুৱাৰী 2025 জেনাৰেল মেথমেটিক্স তাৰ পিছৰ পৰীক্ষাটো দেখা বিভিন্ন জনৰ বিভিন্ন পৰীক্ষা হ'ব পাৰে 22 তাৰিখ পৰীক্ষাটো ইয়াত যাৰ যিটো সাবজেক্ট যদি আছে এইবিলাক সাবজেক্ট তেওঁলোকে এই পৰীক্ষাটো দিব আৰু যদি নাই তেনেহলে নিদিব ইয়াত পঢ়ি দেখুৱাইছো মই ৰেচিয়েল ট্ৰেডছ ITI প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এগ্ৰিকালচাৰ তাৰপিছত টুৰিজম বিউটি এণ্ড অটোমেটিক ইলেক্ট্ৰনিক্স এগ্ৰিকালচাৰ ডিউটি যোগা ফিজিকেল মিউজিক ডেন্স উড বেংগলী এইবিলাক পৰীক্ষা যদি তোমালোকৰ থাকে তেনেহলে সেইদিনা পৰীক্ষা হ'ব আৰু যদি না থাকে তেনেহলে তেওঁলোকৰ পৰীক্ষা নাথাকিব তাৰ পিছৰ পৰীক্ষাটো আছে দেখা ইয়াত আছে ফেব্ৰুৱাৰী 24 2025 মানডে পৰীক্ষা আছে জেনাৰেল সায়েন্স তাৰ পিছৰ পৰীক্ষাটো আছে ফেব্ৰুৱাৰী 2025 থাৰ্সডে আছে ইয়াত টিউজডে ফাইন আৰ্ট তাৰ পিছৰটো আছে 27 ফেব্ৰুৱাৰী 2025 সোশিয়াল সায়েন্স তাৰ পিছৰটো আছে ফেব্ৰুৱাৰী 28 2025 মণিপুৰী সান্তালী আৰু পিছবেলা আছে এছামিজ তাৰ পিছৰটো আছে মাৰ্চ 3 25 মনডে আছে পৰীক্ষা এডভান্স মেথমেটিক্স যাৰ আছে তেওঁ এডভান্স মেথমেটিক্স দিব জিওগ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স এৰাবিক পাৰ্চিয়ান নেপালী এইকেইটা সাবজেক্টৰ ভিতৰত যাৰ যিটো আছে সেইটো পৰীক্ষা দিব তাৰ পিছৰটো দেখা ইয়াত আছে এইখন হ'ল অৰিজিনেল ইয়াত দেখা সাইন কৰা আছে এইখন হ'ল অৰিজিনেল মেট্ৰিক পৰীক্ষাৰ ৰুটিন তোমালোকে পাৰিলে মই দেখুৱাইছো স্ক্ৰিনশ্বট এটা মাৰি লবা আজিলৈ ইমানেই ভিডিওটোৰ দ্বাৰা উপকৃত হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।